To know your strengths and weakness points. Actually, এইটো কোয়েশ্চন ইন্টারভিউত সোধা যায় যে তোমার কি কি স্ট্রেংথ আছে মানে স্ট্রং পয়েন্টস আছে আর কি কি উইক পয়েন্টস। মোর স্ট্রং পয়েন্টের ভিতৰত মই ক'ব খোজো মোৰ ভিতৰত এটা হাংগাৰ আছে। ষ্টিভ জবছে কৈছিলে যে ষ্টে হাংগ্ৰি ষ্টে ফুলিশ। ষ্টে হাংগ্ৰি মানে পেটৰ ভোক নহয়, বেছিকৈ শিকাৰ ভোক। সেইটো মোৰ এটা পজিটিভ পইণ্ট, কাৰণ মোৰ সদায় এটা হেঁপাহ আছে, আগ্ৰহ আছে নতুন নতুন বস্তু শিকাৰ কাৰণে, যাৰ কাৰণে এইটো পৰীক্ষাত মই সহজ পাইছোঁ বস্তুবিলাক। আৰু এটা বস্তু আছে ষ্টে ফুলিশ। মই যিমানেই নাজানো কিয় মই নিজে হাম্বল হ'ব লাগে। বেলেগে কিবা কৈ আছে তাৰ পৰা সদায় কিবা এটা শিকিবলৈ চেষ্টা কৰিব লাগে। মই অলপ জানি পেলাই মোক পণ্ডিত বুলি ঘোষণা কৰিব নালাগে যে মই চব জানো, তেতিয়াহ'লে তাতে ফেইল। মই এই বস্তুখিনি মোৰ পজিটিভ পইণ্ট। এতিয়া যদি মই মোৰ উইক পইণ্টৰ কথা কওঁ, উইক পইণ্টত আহে কেতিয়াবা মই বেছি ডেডিকেটেড হৈ যাওঁ। মোৰ বস্তু লৈ পেলাই পঢ়া শুনা লৈ পেলাই বেছি ডেডিকেটেড হৈ যাওঁ, যিটো বস্তুৱে কেতিয়াবা এনজাইটি ক্ৰিয়েট কৰে। কেতিয়াবা হয় যে মই 10 ঘণ্টা পঢ়িব লাগে, এদিন মোৰ এনেকুৱা হ'ল মই 10 ঘণ্টা পঢ়িব পৰা নাই, তেতিয়া সেইটো মাথাত টেনশ্যন এটা আনি দিয়ে যে মই পঢ়িব পৰা নাই। সেই বস্তুটো মোৰ কাৰণে এটা নেগেটিভ পইণ্ট হয়। IAS অফিচাৰ, আপুনি আমাৰ সোসাইটিৰ কাৰণে কি কি চেঞ্জেছ আনিব খোজে? একচুৱেলি মই IAS অফিচাৰ নহয়, মই ACS অফিচাৰ হয়। Oh, so sorry, sir. I'm a little nervous now. I should be nervous. Why are you nervous? You are questioning me. I should be nervous. Right? Okay. মই ACS অফিচাৰ। মোৰ বেকগ্ৰাউণ্ড হ'ল টেকনিকেল। মই ইঞ্জিনিয়াৰিং কৰিছোঁ, BTech কৰিছোঁ, MTech কৰিছোঁ, লগতে এখন কোম্পানীত কাম কৰাৰ মোৰ অলপ এক্সপিৰিয়েঞ্চ আছে। মোৰ বহুত ইচ্ছা মই শিক্ষা বিভাগত কাম কৰিম, কাৰণ শিক্ষাই হ'ল জাতিৰ মেৰুদণ্ড। যদি ভাল শিক্ষা দিয়া যায় তেতিয়াহ'লে আমাৰ সমাজত এটা পজিটিভ চেঞ্জ আহিব পাৰে। যদি ভাল শিক্ষা দিয়া যায় আমাৰ সমাজখন ভাল পথত আগবাঢ়ি যাব পাৰে। ময়ো তেনেকুৱা এটা ইনস্পিৰেশ্যন হ'ব খোজোঁ, যাতে মোক চাই পেলাই মানুহে শিক্ষা বিভাগত আগবাঢ়ি যায়। থেংক ইউ। কেনেকৈ মোৰ যি আৰ্থিক অৱস্থা আগবাঢ়ি যাম, সেই ক্ষেত্ৰত মোৰ ফেমিলিয়ে মোক সদায় ছাপোৰ্ট কৰিছে। আৰু যিখন অনুষ্ঠানত মই প্ৰিপাৰেশ্যন কৰিছোঁ সেই অনুষ্ঠানেও মোক বহুত হেল্প কৰিছে। প্ৰিপাৰেশ্যনত অহাৰ লগে লগে চেলেঞ্জেছ আহে। এক্সামৰ যিটো চিলেবাছ আছে এই চিলেবাছ লৈ পেলাই সাধাৰণতে কোৱা হয় যে এনিথিং আণ্ডাৰ দ্য ছান can be asked in UPSC or APSC. Anything under the sun. তেতিয়াহ'লে মই নিজকে প্ৰস্তুত কৰিব লাগে, যিকোনো ধৰণৰ প্ৰশ্নই নহওক মই উত্তৰ কৰিব লাগিব। তাতে আকৌ প্ৰশ্ন আহে যিখিনি চিলেবাছ আছে সেই চিলেবাছখিনি মই 1 বছৰত কমপ্লিট কৰিব পাৰিম নে নাই। যদি কমপ্লিট কৰিব লাগে মই ক'ৰ পৰা বস্তুখিনি কালেক্ট কৰিব লাগে, কণ্টেণ্ট, তাৰ কাৰণে দৰকাৰ হৈ যায় গাইডেন্সৰ। যিবিলাক মানুহে ইয়াৰ আগতে APSC বা UPSCৰ পৰীক্ষা ক্লিয়াৰ কৰিছে তেখেতসকলৰ গাইডেন্স বহুত দৰকাৰ হয়। তেখেতসকলে মোক গাইড কৰিছে সঠিক ৰাস্তাত যাবৰ কাৰণে। কণ্টেণ্ট কোনখিনি পঢ়িব লাগে কোনখিনি পঢ়িব নালাগে এই গোটেইখিনি বস্তু মোক তেখেতসকলে দেখাই দিছে, যাৰ কাৰণে মোৰ জাৰ্নি বহুত সহজ হৈ গৈছে। মই ফাৰ্ষ্ট এটেম্পটতে ক্লিয়াৰ কৰিছোঁ APSC। বহুত কেণ্ডিডেটছ আছে যিসকলে 2বাৰ 3বাৰ 4বাৰকৈ দি পেলাইও পৰীক্ষা ক্লিয়াৰ কৰিব নোৱাৰে। মই এবাৰতে ক্লিয়াৰ কৰিছোঁ। মই ভাবোঁ যে মোৰ পিছত যিসকলে গাইড কৰি আছিলে তেখেতসকলে ক্ৰেডিটৰ মেইন মানুহ। কেতিয়াবা যদি ফ্ৰেণ্ডসকলৰ লগত আড্ডাবাজি কৰিব ইচ্ছা কৰিছে, আড্ডাবাজিটো আমি পঢ়া শুনাৰ কথাই আড্ডা মাৰিছোঁ,
যে এইটো বস্তু পৰীক্ষাত আহিব পাৰে, এইটো কুৱেশ্যন সুধি দিলে আমি কেনেকৈ উত্তৰ লিখিব লাগিব, সেই বিষয়ে আলোচনা হৈছে। আৰু এই আলোচনাক মই নাম দিছিলোঁ ইণ্টেলেকচুৱেল ডিছকাশ্যন। এই ইণ্টেলেকচুৱেল ডিছকাশ্যন আৰু দিনে ৰাতিয়ে যি পঢ়া শুনা কৰা, সেই বস্তুখিনিয়ে মোক বহুত সহায় কৰিছে আজি এজন অফিচাৰ হিচাপে চিলেকশ্যন হোৱাত। এতিয়া প্ৰশ্ন হ'ল, APSCয়ে কি ছাৰ্ভিচৰ কাৰণে পৰীক্ষা পাতে? আমাৰ বেছিভাগ মানুহে নাজানে। বহুতেই চাগে BDO অফিচত গৈছেনে নাই? BDO যিজন আছে তেখেতৰ চিলেকশ্যন APSCৰ পৰীক্ষা দিয়া হয়। বহুতেই DTO অফিচত গৈছে ড্ৰাইভিং লাইচেন্স বনাবৰ কাৰণে, সেইজন অফিচাৰো APSCৰ পৰাই আহে। এই বছৰ APSCয়ে 28টা ছাৰ্ভিচৰ কাৰণে পৰীক্ষা পাতিছিলে। তাৰ মাজত ACS এখন হয় য'ত মোৰ চিলেকশ্যন হৈছে। এতিয়া মই APSC পৰীক্ষা কিয় দিছিলোঁ সেইটো প্ৰশ্ন আহি যায়। কাৰণ মোৰ যদি বেকগ্ৰাউণ্ড চোৱা যায়, মই এজন ইঞ্জিনিয়াৰ হয়। মোৰ অনুৰোধ যে আমাৰ মাজত এনেকৈ প্ৰতি বছৰে বহুত গোলাম চৰোৱাৰ, বহুত জামানুৰ যাতে আমাৰ মাজত ওলায়, সেই আশা কৰি মোৰ এই ছুটি বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। খুদা হাফেজ।